জুবিন গাৰ্গৰ পুনৰ্জন্ম হয় বন্ধুসকল, ঠিকেই শুনিছে। জুবিন গাৰ্গৰ পুনৰ্জন্ম হ'ব ছিংগাপুৰৰ এটি দৰিদ্ৰ পৰিয়ালত। ছিংগাপুৰৰ ভিতৰুৱা গাঁও এখনত অতিকৈ দৰিদ্ৰ পৰিয়ালত জুবিন গাৰ্গৰ জন্ম। কিন্তু কেনেকৈ সেই সন্তানটি জুবিন গাৰ্গ জন্ম হোৱা বুলি গম পোৱা গৈছে, আজি এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। বন্ধুসকল, কথাখিনি শুনি আপুনিও হয়তো আচৰিত হৈ পৰিব। বহুতে হয়তো কথাখিনি বিশ্বাস কৰিব পৰা নাই, কণ্ঠশিল্পী জুবিন গাৰ্গৰ পুনৰ্জন্মৰ কথা। কিন্তু এয়া প্ৰকৃত সত্য কথা। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, বহুত কথা জানিব পাৰিব। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে অসমৰ ৰাইজ স্তব্ধ হৈ পৰিছে। প্ৰত্যেকে জুবিন গাৰ্গক পুনৰ ঘূৰি অহাটো বিচাৰিছে, কাৰণ জুবিন গাৰ্গে অসমত ইমান কম সময়ৰ ভিতৰতে যিখিনি কাম কৰি থৈ গৈছে, কোনো সাধাৰণ মানুহে ইমান কম সময়ৰ ভিতৰতে জুবিন গাৰ্গৰ দৰে কাম কৰিব নোৱাৰে। কিন্তু জুবিন গাৰ্গ যিহেতু এক অৱতাৰী পুৰুষ, জুবিন গাৰ্গে যি ঠাইত পঞ্চভূতত বিলীন হৈ গৈছে, যি ঠাইত জুবিন গাৰ্গে অন্তিম বাৰৰ বাবে শয়ন কৰি আছে, যি ঠাইত সকলো মানুহ গৈ চাকি মমবাতি জ্বলাইছে, জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰিছে মানুহে উপলব্ধ কৰিছে যে জুবিন গাৰ্গ এজন সাধাৰণ মানুহ নাছিল। মই অলপ আগতে আপোনালোকক যি কথা জনালো যে ছিংগাপুৰত জুবিন গাৰ্গৰ পুনৰ্জন্ম। আচলতে বন্ধুসকল, জন্ম হলে মানুহৰ মৃত্যু হ'বই লাগিব। আমাৰ যি শৰীৰ, সেই শৰীৰটো এৰি থৈ আমাৰ জীৱই আন এটা নতুন শৰীৰত সোমাই যায়। জুবিন গাৰ্গে ইমান দিনে অসমবাসীক বহুত উপহাৰ দিলে, অসমবাসীৰ কাৰণে বহুত কাম কৰিলে। তাৰ পাছত জুবিন গাৰ্গে অসমবাসীক কন্দুৱাই তাই গুচি গ'ল। তাৰ যিটো দেহটো তেওঁ ত্যাগ কৰিলে। তেওঁৰ যি জীৱ, তেওঁৰ যি আত্মা, সেই আত্মাৰ কিন্তু কেতিয়াও মৃত্যু নহয়। সেই আত্মাই জুবিন গাৰ্গক অসমবাসীয়ে কেনেকুৱা প্ৰাৰ্থনা কৰিছে, কি কৰিছে, সকলোবোৰ চাই আছে আত্মাই। সেইবাবে যে আপোনালোকে লক্ষ্য কৰিছে, এইবাৰ অসমৰ প্ৰতিখন চিনেমা হলত ৰৈ বিনালে জুবিন গাৰ্গৰ চিনেমা। প্ৰত্যেকখন চিনেমা হলতো এখনকৈ আসন থৈ দিছে। আসনখন থৈ দিয়াৰ উদ্দেশ্য হ'ল জুবিন গাৰ্গৰ আত্মা আহিব বুলি। বন্ধুসকল, প্ৰত্যেকজন মানুহে বিশ্বাস কৰিছে যে আত্মাৰ কেতিয়াও মৃত্যু নহয়, আত্মা অমৰণ, কেৱল তেওঁ শৰীৰটোহে সলনি কৰে। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এটা খবৰ বিয়পি পৰিছিল। এজন জ্যোতিষীয়ে এটা খবৰ দিছিল যে জুবিন গাৰ্গ পুনৰ জন্ম হ'ব। জুবিন গাৰ্গ পুনৰ মানুহ হিচাপে জন্ম হ'ব, কিন্তু অসমত নহয়। জুবিন গাৰ্গৰ জন্ম হ'ব যি ঠাইত জুবিন গাৰ্গ মৃত্যু হৈছে, ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্ম হ'ব। ছিংগাপুৰত এটা দৰিদ্ৰ পৰিয়ালত জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব। বন্ধুসকল, আচলতে কথাখিনি কাল্পনিকহে। তেওঁ কৈছে, মই আপোনালোকক জনাইছো। কথাটো কিমান দূৰ সত্যতা আছে সেয়া আপোনালোকে নিজে বিচাৰ কৰি ল'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।